ছাত্ৰ-ছাত্ৰীসকল পেৰাছ টিচিঙৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত তোমালোকক দশম শ্ৰেণীৰ ছেকেণ্ড ইউনিট টেষ্ট 2021 ইংলিছৰ পেপাৰখন তোমালোকক দিম। তোমালোকে স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। এইখন হ'ল দৰং জিলাত অনুষ্ঠিত হৈ যোৱা ছেকেণ্ড ইউনিট টেষ্টৰ ইংলিছৰ দশম শ্ৰেণীৰ প্ৰশ্নকাকত। সময় আছে 2 ঘণ্টা আৰু নম্বৰ 50 মাৰ্কছ 50 নম্বৰ আছে। এতিয়া চাবা, এতিয়া 1 নম্বৰ প্ৰশ্নটোত আহিছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ডেট দ্য অল্টাৰনেটিভছ গিভন ইন ব্ৰেকেটছ। ইয়াতে দুটা প্ৰশ্ন আছে আৰু প্ৰশ্ন এটাত 2 নম্বৰ আছে। এইটো চাবা, ডেছ এণ্ড য়েল্ড দ্য বেষ্টি। ইয়াতে gives out head spout য়েলটোৰ অৰ্থটো কি তাৰমানে ইয়াত লিখিব লাগে। তাৰপিছত চাবা, it was a magnificent view, very big, beautiful, splendid। ইয়াৰ পৰা মেগনিফিচেণ্টৰ অৰ্থটো কি তোমালোকে লিখিব লাগে। এইবাৰ চাবা 2 নম্বৰ প্ৰশ্নটো, ৰাইট whether the following statements are true or false। এতে দুটা বাক্য দিয়া আছে, এই দুটা বাক্য ট্ৰু নে ফলছ তোমালোকে লিখিব লাগে। টি was first drunk in China as far back as 2700 BC। বিটো চাবা, tea came to Europe only in the 18th century and was drunk more as beverage than as medicine। এইবাৰ 3 নম্বৰ প্ৰশ্নটো চাবা, who was the manager of the ঢেকীয়াবাৰী tea garden। 1 marks আছে। তাৰপিছত when did Pranjal invite Rajbir to visit his home। 1 marks। where was tea first drunk। 1 mark আছে। where did Pranjal and Rajbir get down from the train compartment। 1 marks। next about, where did Pranjal and Rajbir get down from the train compartment। 1 marks। 7 number sabha, where do the two words chai and chini origin from। 1 marks। how was the scenery outside the train compartment। 1 marks। what is the sprouting period of tea plants that yields the best tea। 10 number to sabha, describe Rajbir's journey with Pranjal to the tea estates in Upper Assam। mention the legend about the origin of tea। 3 marks। এইটো 3 marks আছে। সেকশন বিত চাবা তোমালোকে, ইয়াতে সেকশন বি পয়েমৰ এইকেইটা হ'ল পয়েমৰ কুৱেশ্যন, কবিতাৰ কুৱেশ্যন। তোমালোকে মনোযোগেৰে শুনিবা। চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভন ইন ব্ৰেকেটছ। no one mourned from his pirate victim, sorrow, regret আৰু sad। ইয়াৰ পৰা শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াব লাগে। বিটো চাবা, ডেছ এণ্ড গোল্ড চাম গ্ৰক ফ্ৰম দ্য পকেট ফ্লেগন, চইল্ড হৈছে ড্ৰেংক লেট। ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা। 13টো চাবা, choose from the box below the words that rhymes with the following। mouse, help। মাউচৰ শুদ্ধ উত্তৰটো কি ইয়াতে উলিয়াব লাগে। yelp, nose, house, race। 14টো চাবা, name the poet of the poem The Tale of Custard the Dragon। 1 marks। why is the dragon called cowardly dragon। 1 marks। 16টো চাবা, Belinda tickled him, she tickled him unmerciful। whom did Belinda tickle unmerciful and why। 2 marks আছে।
তাৰপিছত চাবা How did custard jump? Why did custard jump at the parade? 1 marks. What was one leg of the parade made of? 1 marks. Who was the pet lives in Belinda? 2 marks. এবাৰ সেকশন সি প্ৰশ্নকেইটা চাবা তোমালোকে সেকশন সিট তোমালোকৰ ৰিপিটাৰ্ছৰ প্ৰশ্ন আহিছে আৰু ইয়াত নম্বৰ আছে 5 মাৰ্কছ আছে এটা প্ৰশ্ন আহিছে what makes you think that Griffin was a lawless person 5 marks আছে বা what did Griffin do in the big London store এবাৰ সেকশন ডি প্ৰশ্ন এটা চাবা তোমালোকে সেকশন ডি কি আহিছে সেন্টেন্স কাৰেকশন আহিছে আৰু ট্ৰান্সলেশন আহিছে ইয়াতে কাৰেক্ট দা এৰৰ্স অফ দা ফলোইং সেন্টেন্স এনি ফৰ চাইটা প্ৰশ্ন দিয়া আছে ইয়াৰ পৰা আমি শুদ্ধ কৰিব লাগে বাক্যটো let us hear his speech you must stop to write now I have visited the zoo last year It was too hot today. He was prevented to do the work. Ekita hol sentence correction. Eibar tumalokok translation kita tumalokok saba. মই এজন ভাৰতীয় নাগৰিক ভাৰতবৰ্ষ এখন বিশাল দেশ অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য অসমৰ কাজিৰঙা পৃথিৱী বিখ্যাত ইয়াত নানা ধৰণৰ জন্তু আৰু চৰাই আছে তুমি কেতিয়াবা কাজিৰঙালৈ গৈছানে ইয়াতে নম্বৰ আছে 6 মাৰ্কছ বা এটো আহিছে কি লিখা আহিছে give the substance of the following pages বা মানে ট্ৰান্সলেশন বা সাবস্টেন্স আটি আহিছে আৰু ইয়াতে চাবা মই একদম মাটি দিছো তোমালোকে শুনিবা trees give shade from the benefits of others and while they themselves stand in the sun and endure scorching heat they produce fruits by which others profit the character of a good man is like that of tree what is the wish of this perishable body if no use it is rubbed the more skin does it yield sugar canes the more it is split and cut into pieces the more juice does it produce life itself is unprofitable to a man who does not live for others. Those who lay down their lives for the sake of friend or even for the sake of stranger will assuredly dwell for even in a word of bliss. ইয়াতে 5 নম্বৰ আছে আৰু এটো তোমালোকৰ ইন্টাৰনেট আছে ছাত্ৰ-ছাত্ৰীসকল এইখন হল দশম শ্ৰেণীৰ দৰং জিলাত অনুষ্ঠিত হৈ যোৱা সেকেন্ড ইউনিট টেষ্টৰ ইংলিছৰ প্ৰশ্ন তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'ব পাৰিবা আৰু তোমালোকে এইখন পেপাৰ ভালদৰে কৰিবা আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ